মমিন আবেল ডাঙৰীয়া আপোনাৰ ওচৰলৈ যে আপুনি কি কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ মন্তব্য কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব না ইয়াত প্ৰতিক্ৰিয়া ক্ৰিয়া বুলি কথা নহয় যে প্ৰথম কথাটো হৈছে যে আজি মানে এই যেটো প্ৰবজন উজনি অসমত যেটো প্ৰবজন পূৰ্ববংগীয় মুছলমানৰ যেটো প্ৰবজন সেই প্ৰবজনটোৱে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিছে যিখিনি গৰিয়া মৰিয়া দেশী যিখিনি লোক আছে দেশী বাৰু আমাৰ উজনি ফালে নাই কিন্তু নামনি অসমত আছে তেওঁলোক ক্ষতিগ্ৰস্ত কেনেকৈ ক্ষতিগ্ৰস্ত হৈছে এই যিসকল লোক নগাঁও বা নামনি অসম মধ্য অসমৰ পৰা গৈ এই উজনি অসমৰ গোলাঘাট যোৰহাট শিৱসাগৰ এই জিলাবিলাকত থিতাপি ল'লে থিতাপি লোৱাৰ পিছত মানুহবিলাকৰ মানে খুব পৰিকল্পিতভাৱে আমি মুছলমান ভাই ভাই ঠিক তেনেকুৱা এটা মানে পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰে এইটো লুকুৱাই লাভ নাই এইটো মই অস্বীকাৰ কৰি লাভ নাই যে ধৰ্মৰ নামত মানে জাতি পিছলৈ গুচি গ'ল জনগোষ্ঠী পিছলৈ গুচি গ'ল আমি মুছলমান ভাই ভাই এনেকুৱা মানসিকতা বহুত মানুহৰ মনত উজনি অসমৰ গৰিয়া মৰিয়া মানুহৰ মনত এনেকুৱা মানসিকতাটো গঢ় লৈ উঠিছে আৰু সেইটো কাৰণে কি হৈছে আমি যিখন অসমীয়া সমাজ সেই সমাজ জীৱনৰ পৰা কিছু আঁতৰি আহিছোঁ পোছাক পৰিচ্ছদত আঁতৰিছোঁ আচাৰ ব্যৱহাৰত আঁতৰিছোঁ আমাৰ যিবিলাক সামাজিক বিয়া বাৰুদ বা বিভিন্ন ধৰ্মীয় মানে যিখিনি আমাৰ সামাজিক যিখিনি অনুষ্ঠান সেইবিলাকত যিবিলাক ব্যৱস্থা আছিল সেই ব্যৱস্থাবিলাকত বহুত পৰিৱৰ্তন আহিল যিটো পৰিৱৰ্তনে আমাৰ ঘৰৰ কিনাৰতে থকা আহোম জনগোষ্ঠীৰ ঘৰ মানুহৰ লগত কছাৰী জনগোষ্ঠীৰ ঘৰ মানুহৰ লগত চুতীয়া জনগোষ্ঠীৰ ঘৰ মানুহৰ লগত আগতে আমাৰ যেটো পৰিয়ালৰ যেটো ভাই ককাইৰ যেটো সম্পৰ্ক আছিল সেই সম্পৰ্কবোৰ লাহে লাহে এতিয়া দূৰ হ'ব ধৰিছে আগতে বিয়া এখন হলে মহিলাগৰাকীৰ কপালখনলৈ চালেহে গম পোৱা যায় যে তেওঁ মুছলমান মহিলা নে হিন্দু মহিলা কাৰণ হিন্দু মহিলাগৰাকীৰ কপালত ৰঙা ফুট এটা থাকে সেন্দুৰৰ ফুটটো থাকে সেইকাৰণে ধৰিব পাৰি এতিয়া কি হৈছে এতিয়া আপুনি ইয়ালৈকে উৰণি আহি গ'ল বুৰখা আহি গ'ল ইছলামততো পৰ্দাৰ ব্যৱস্থাটো আছে কিন্তু ইউনিফৰ্ম নাই কিন্তু এতিয়া ইউনিফৰ্ম পিন্ধাই দিব খুজিছে গোটেই মানে পৃথিৱীৰ সকলো মুছলমানক একে ইউনিফৰ্ম পিন্ধাবলৈ এটা চক্ৰ লাগি আছে আৰু এটা কথা চাব এতিয়া মানে এনেকুৱা হৈছে মোৰ মাজে মাজে সন্দেহ হয় এবাৰতো আজি কেইবছৰমানৰ আগতে মই মেৰাপানীলৈ যাওঁতে মোকে আমচুৱে মানে মেৰাপানীত আগভেটি ধৰিছে হয় আগভেটি ধৰাৰ পিছত মই বোলো এটা ক'ৰ তাৰপিছতে খবৰ খাতি কৰিলোঁ কথা বতৰাবিলাকত তেহেঁতক ধৰিব নোৱাৰি কিন্তু পিছত গম পালোঁ যে তেওঁলোক আচলতে প্ৰব্ৰজিত মানুহ এই নেগেৰী ফালৰ কোলাজান ফালৰ ল'ৰা সেইবিলাক ঠিক তেনেদৰে যোৰহাটত এবাৰ গ'লোঁ যোৰহাটতো তেনেকৈ আহিলে আমচুকেইটা ক'ৰ আমচু এইকেইটা গম পালোঁ সেইবিলাক মানে মুৰ্গী বেপাৰ কৰিবলৈ নগাঁৱৰ পৰা গৈ তাত থিতাপি লৈ থকা মানুহৰ ল'ৰা সেইবিলাক আমচু এতিয়া এই বস্তুবিলাক মাতত আপুনি ধৰিব নোৱাৰে আজি মইতো অলপ মানে এতিয়া আমাৰ ইয়াত MI বৰা ডাঙৰীয়া আছে তেওঁ ভালকৈ জানিব যে ইউনিছ তামুলীৰ যদি আমি লিগেচিটো চাওঁ যে ইউনিছ তামুলীৰ লিগেচিটো চোৱাৰ প্ৰয়োজন আছে তেওঁ কথা বতৰাবিলাকৰ পৰা মোৰ অলপ সন্দেহ হৈছে কাৰণ আমি দেখিছোঁ যে পূৰ্ববংগীয় মূলৰ কিছুমান মানুহ খেতি বাতি কৰিবলৈ পিছত গৈছে তাৰ আগতে কিন্তু চাহ বাগান এইবিলাকত ঠিকা ঠুকুলি কৰিবৰ কাৰণে তেনেকুৱা বহুত মানুহ গৈছিল যাৰ 3 পুৰুষ 2 পুৰুষ উজনি অসমত পাৰ হৈ গৈছে যে যিবিলাক গৰিয়া মানুহ নহয় কিন্তু কথাই বতৰাই আপুনি এতিয়া তেওঁলোকক পৃথক যিটো মানে আমি ভাষাটোতে ধৰিব পাৰি শব্দ উচ্চাৰণত ধৰিব পাৰি কিন্তু এই 2টা 3টা পুৰুষ পাৰ হোৱাৰ পিছত এইটো অলপ ধৰা টান হৈ পৰিছে গতিকে মই ভাবোঁ যে এতিয়া ধৰক
এই আমাৰ MI বৰা ডাঙৰীয়া আছে তেওঁ খুদিলে ভালকে গম পোৱা যাব একচুয়ালি ইউনিছ তামুলীৰ লিগেসিটো কি চাওক আবাল ডাঙৰীয়া ইউনিছ তামুলী কেন্দ্ৰ কৰি আমি ডিবেটটো কৰিব বিচৰা নাই আৰু যেহেতু আপুনি কৈছে না বিভ্ৰান্তিটো হেবিলাক মানুহৰ পৰা আহিছে তো সেই ইউনিছ তামুলীয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে গতিকে তেওঁৰ লিগেসি ইছ্যুৰ প্ৰয়োজনীয়তা আহি পৰিছে কিন্তু তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে আজি কোৱা পৰিলক্ষিত হ'ল বৈবাহিক সম্বন্ধ মিয়া আৰু খিলঞ্জীয়া মুছলমানৰ মাজত গ্ৰহ লোৱাৰ গ্ৰহ লৈছে নেকি বা সেই ধৰণৰ গ্ৰহ ললে সমস্যা কি হ'ব পাৰে না সমস্যাটো বিবাহ তেওঁলোকৰ যদি মত আছে বিবাহ পতাবদ্ধ হ'ব নহয় আজিকালি বিয়া বাৰুৰ ক্ষেত্ৰত এতিয়া আপুনি মানে আপুনি যদি চাই আজি দুখ লাগে কথাবিলাক আপুনি অসমীয়া মুছলমান গৰিয়া মৰিয়া দেশী আজি যদি এতিয়া মেডিকেলৰ লিষ্ট ওলাই গ'ল আপুনি যদি এখন অলপ ৰিচাৰ্চ কৰে যদি তাত অলপ চাই যে মুছলমান যদি তাত আপুনি ইছলাম ধৰ্মী যদি 30 জন পায় তাৰ ভিতৰত হয়তো এজন বা দুজন এই গৰিয়া মৰিয়াক প্ৰতিনিধিত্ব কৰা ওলাব বাকী সকলোখিনি পূৰ্ববংগীয় মূলৰে আজি পৰিৱেশটো তেনেকুৱা হৈছে গতিকে জুৱাই পাইছে ডাক্তৰ দি দিছে এনেকুৱা বস্তুবিলাক হৈছে আৰু আজিৰ দিনত এইটো আপুনি বিয়া বাৰুটো আপুনি মানে অলপ অসুবিধা আছে যে তেনে ক্ষেত্ৰত সেই পৃথকীকৰণ চাগৈ আৰু 20 বছৰ পিছত পৃথকীকৰণৰ কথা ৰেফাৰেন্স জাস্ট এটা কথা হয় আপুনি সংক্ষেপত ক'ব লাগিব মই MI বৰা ওচৰলৈ যাব লাগিব হয় মুমিনুল্লাহ যেটো কথা ক'লে মানে জুৱাই ডক্টৰ পাইছে কিবা পাইছে নহয় ঠেলাওলাৰ লগতো ঘৰিয়াগৰৰ ছোৱালী বিয়া হয় আৰু যেটো মিয়া বুলি কয় হৈছে পৌমা মুছলমানৰ ভাল ঘৰৰ ছোৱালীও ঠেলাওলাৰ লগত বিয়া হয় প্ৰেমৰ কথা বা বৈবাহিক কথা এইবোৰ কথা নহয় আৰু দ্বিতীয় কথাটো হ'ল যেটো কৈ আছে মেডিকেলৰ লিষ্ট যেতিয়া এটা জাতি যেতিয়া এটা জাতিক অত্যাচাৰ কৰা হয় ইনডাইৰেক্টলি যদি এটা জাতিক বাৰে বাৰে টাৰ্গেট কৰা হয় তে জাতিটোৰ উত্তৰণৰ কাৰণে এটা প্ৰজন্ম ওলাই আহে যিসকলে শিক্ষা দীক্ষা কৰি আগবাঢ়িব বিচাৰে হেতুত যদি কাৰোবাৰ আপত্তি থাকে হেতুত যদি কাৰোবাৰ আপত্তি থাকে মই আপত্তি কৰা নাই মই হেতুত আপত্তি মই এই কথাটো কৈছো অসমীয়া মুছলমানৰ অৱস্থাটো কি হৈছে মই হেতুহে কৈ আজি অসমত যদি বন্দুক নুতুলি পূৰ্ববংগীয় ইছলাম ধৰ্মী লোকসকলে কলম তুলি লৈছে ভাল কথা হেতু ভাল কথা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ